আমি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী ৰাষ্ট্ৰীয় সভানেত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানীৰ নেতৃত্বত যি তেওঁলোকে আমালৈ আদেশ প্ৰেৰণ কৰিছিলে আৰু আজি আমি দৰং জিলাৰ তৃণমূল কংগ্ৰেছে লগতে আমাৰ অসমৰ প্ৰতিটো জিলাত আজি বিজেপিৰ যি ৰাজনীতি বিভেদকামী ৰাজনীতি বিভাজনৰ ৰাজনীতি তেওঁলোকে যি এক বিভাজনৰ ৰাজনীতিৰে আমাৰ জনসাধাৰণৰ মাজত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছে আমি তেওঁলোকৰ বিৰুদ্ধে এই বিভাজনৰ ৰাজনীতি বন্ধ কৰাৰ হকে দ্বিতীয়তে যি উচ্ছেদ চলি আছে উচ্ছেদৰ নামত তেওঁলোকে যি এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছে অমানৱীয় পৰিস্থিতি সৃষ্টি কৰিছে তাৰ বিৰুদ্ধে আজি আমি দৰং জিলা তৃণমূল কংগ্ৰেছে আমি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আমি এই বিজেপি চৰকাৰখনক বিজেপিৰ নেতা পালি নেতাসকলক সকীয়াই দিব বিচাৰিছোঁ যে এই ৰাজনীতি বন্ধ কৰক নহ'লে তেওঁলোকৰ আগন্তুক দিনত তেওঁলোকে যি ৰাজনীতিৰ ব্যৱস্থা এই কৰিছে ইয়াৰ উত্তৰ তেওঁলোকক জনসাধাৰণে দিব লগতে আজি আমি জনাব বিচাৰিছোঁ যে আপোনালোকে কওক আপোনালোকে ইয়াত যিমানখিনি উপস্থিত আছে আপোনালোকে আমাক এটা উত্তৰ দিয়ক বাংলাদেশীৰ নামত যি উচ্ছেদ কৰিছে উচ্ছেদৰ কাৰণে আমাৰ কোনো বিৰোধ নাই চৰকাৰী ভূমিত কোনোবা আছে উচ্ছেদ কৰক তাৰ আমাৰ আপত্তি নাই কিন্তু চৰকাৰী ভূমিত আমাৰ হিন্দু মুছলিম সকলো জাতিৰ মানুহ বাস কৰি আছে কিন্তু যদি এই চৰকাৰী ভূমিত হিন্দু মুছলিম সকলো বাস কৰি আছে তেওঁলোকক ভোটাৰ ID ৰেচন কাৰ্ড আধাৰ কাৰ্ড পান কাৰ্ড পাছপোৰ্ট এইবিলাক কোনে যোগান ধৰিলে চৰকাৰী আৱাস যোজনাৰ ঘৰ কোনে যোগান ধৰিলে যদি ভাৰতীয় নাগৰিকত্ব হ'বৰ কাৰণে তেওঁলোকৰ মাজত এখনো নথি নাই যদি আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড পাছপোৰ্ট ৰেচন কাৰ্ড একোৱেই যদি ভাৰতীয় নাগৰিকত্বৰ আমাৰ প্ৰমাণপত্ৰ নহয় তেন্তে তেওঁলোকে আমাক উত্তৰ দিয়ক যে ভাৰতীয় নাগৰিক হ'ব লাগিলে তেওঁলোকে সঠিক প্ৰমাণপত্ৰ কোনে দিব আৰু সেই প্ৰমাণপত্ৰখন কি হয় কাৰণ আমি উচ্ছেদৰ ঠাইত আজি অমুকত হৈছে কালি আমাৰ তাত হ'ব কি আমি হিন্দু মানুহখিনিও কালি আমি বাংলাদেশী হৈ যাম নেকি নে আমি পাকিস্তানী হৈ যাম আমি যদি ভাৰতীয় নাগৰিক হ'ব লাগে তেতিয়া আমাৰ সঠিক নথি কি আধাৰ তেওঁলোকে দিছে ভোটাৰ তেওঁলোকে দিছে ৰেচন কাৰ্ড তেওঁলোকে দিছে আৰু সময়ত তেওঁলোকে কি কৈ আছে যে এই সকলোবোৰ নথি আমাৰ ভাৰতীয় নাগৰিকৰ প্ৰমাণপত্ৰ নহয় হয়নে নহয় গতিকে আমি সুধিব বিচাৰিছোঁ যদি প্ৰকৃত ভাৰতীয় নাগৰিক হ'ব লাগে প্ৰকৃত ভাৰতীয় নাগৰিকৰ সঠিক প্ৰমাণপত্ৰ কি আৰু যদি কালিলৈ আমাৰ নিজৰ মানুহৰ মাজত আজি মিয়া বুলি মিয়াসকলক উচ্ছেদ কৰি গৈছে এওঁলোক বাংলাদেশী কিন্তু তেওঁলোকেতো ভাৰতীয় নাগৰিকত্ব লৈ ভোটাৰ লিষ্ট লৈ তেওঁলোকে ভোট দিয়ে এইখন অসমত বাস কৰি আছে তেওঁলোকক যে বাংলাদেশী বুলি ক'লে কালিলৈকে যদি আমাৰ ঘৰখনত আহি পেলাই তেওঁলোকে উচ্ছেদ চলায় আমিও সেই নথি পত্ৰখিনি লৈয়ে আমি ভাৰতীয় নাগৰিক হৈ আমি বসবাস কৰি আছোঁ মুখ্যমন্ত্ৰীক কি ক'ম মুখ্যমন্ত্ৰীজন হৈছে বৰ্তমান সময়ত এজন একনায়কত্ববাদী তেওঁ যদি কোনোবা এটা ক'ৰবাত এক্সিডেণ্ট হৈছে সেইটোৰ ওপৰত বাইট তেওঁ নিজে দিয়ে ক'ৰবাত যদি কিবা মেডিকেলত কিবা এটা সংঘটিত হৈছে সেইটোৰ ওপৰতো তেওঁ নিজে আহি বাইট দিয়ে প্ৰতিটো ক্ষেত্ৰত তেওঁ নিজে আহি মিডিয়াৰ আগত তেওঁ স্পষ্টীকৰণ দিয়ে বিজেপি চৰকাৰখনৰ আৰু কোনো মানুহ নাই নেকি চৰকাৰখনত প্ৰতিটো বিভাগৰ ক্ষেত্ৰতে তেওঁ যে আগত আহি বাইট দিব লাগে কিয় দিব লাগে কি তেওঁৰ লগত কোনো সহযোগী নাই নেকি কোনো স্পক পাৰ্চন নাই নেকি কোনো মিডিয়া পাৰ্চন নাই নেকি তেওঁ কিয় প্ৰতিটো ক্ষেত্ৰত আহি পেলাই জনসাধাৰণৰ আগত বাইট দিব লাগে ইমান হতাশ হৈছেনে আমি বিচাৰোঁ আমি এই ভাৰতৰ নাগৰিকসকলৰ মাজত যি বিভাজনৰ ৰাজনীতি হৈ আছে এই ৰাজনীতি তেওঁলোকে বন্ধ কৰিব লাগে NRCৰ নামত তেওঁলোকে যি এক প্ৰতাৰণা কৰিলে NRC মানে তেওঁলোকৰ ব্যৰ্থতা NRCৰ নামত তেওঁলোকে যি প্ৰতাৰণা কৰিলে সেই NRCৰ কাম তেওঁলোকে পুনৰ কৰক সাহস আছে যদি পুনৰ কৰক আৰু জাতি মাটি ভেটিৰ নামত তেওঁলোকে যি এই সন্ত্ৰাস চলাই আছে এই সন্ত্ৰাস বন্ধ কৰিব লাগে আৰু বিভাজনৰ ৰাজনীতি হিন্দু মুছলিম শিখ খ্ৰীষ্টান এই ৰাজনীতি বন্ধ কৰি তেওঁলোকে এক শান্ত পৰিস্থিতিৰে চৰকাৰ চলাব যদি সাহস আছে চলাওক কিয় মানৱৰ এটা মানৱীয় অধিকাৰ থাকে সৰ্বোপৰি অধিকাৰ হৈছে মানৱ ধৰ্ম তেওঁলোকে বিবেচনা কৰি আগবাঢ়ক নহ'লে তেওঁলোকৰ প্ৰতিবাদত এই অসমখনত এই ভাৰতখনত বহুত এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে তীব্ৰতৰ কৰা হ'ব আৰু আমি আজি দৰং জিলা তৃণমূল কংগ্ৰেছে সকীয়াই দিছোঁ দৰং জিলাত যাতে তেওঁলোকে এনেকুৱা কোনো জাতি ধৰ্মৰ মাজত আমাৰ মাজত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰে আজি আমাৰ